আজি উজনি অসমত হিমন্ত বিশ্ব শৰ্মাৰ কিছু পুষ্যপুত্ৰ আছে, যিসকলক হিমন্ত বিশ্ব শৰ্মাৰ বেতনভোগী আছে, যিসকলে প্ৰতিনিয়ত এটা এই ধৰণৰ কথা বতৰা লৈ মিডিয়াৰ সন্মুখত আহিব। তেওঁলোকে মুছলমান মানুহক গালিগালাজ কৰিব, ভাবুকি দিব, কাৰোবাক শ্ৰমিকক সাধাৰণ মানুহক অত্যাচাৰিত কৰিব, নিগৃহীত কৰিব আৰু তাৰ জৰিয়তে বিজেপিৰ তেওঁলোকে লাভ কৰি দিবলৈ চেষ্টা কৰে। আৰু ইয়াৰ সকলোখিনি স্পন্সাৰ তেওঁলোকৰ মালিক মুখ্যমন্ত্ৰী, আৰু মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত এইবিলাক হৈ আছে। এইবিলাক অচিৰে বন্ধ কৰাটো প্ৰয়োজন। এইপিনে মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক আৰু বিভাজনমূলক বক্তব্য, অন্যহাতে একাংশক লগাই দি এই ধৰণৰ অত্যাচাৰ, ইয়াৰ জৰিয়তে এটা এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে যেন সমাজখন সুমেৰু আৰু কুমেৰুত বিভাজন হৈছে, মুছলমানসকলক অত্যাচাৰ কৰা হৈছে। গতিকে সকলোৱে বিজেপিক ভোট দিয়ক, এই এটা পৰিৱেশ ৰচনা কৰিব বিচৰা হৈছে। গতিকে আমি সকলো ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতিক ঘিণ কৰোঁ, বেয়া পাওঁ, আৰু আমি সকলো ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি নিপাত যাওক বুলি কামনা কৰোঁ। আৰু সেইকাৰণেই ভাবিছোঁ যে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়ালৈকে জেলত বন্দী কৰি নিৰ্বাচন পাতা নহ'ব, তেতিয়ালৈকে সাম্প্ৰদায়িক সংঘাত লগোৱাৰ কাৰণে তেখেতে অহৰহ প্ৰচেষ্টা কৰিবই। আমি অসমৰ সৰ্বস্তৰৰ জনগণক আহ্বান জনাইছোঁ যে আপোনালোক সকলোৱে ধৈৰ্য আৰু সংযমতাত থাকিব লাগে। মুখ্যমন্ত্ৰীৰ জালত কোনেও ভৰি দিব নালাগে।